নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি হৈ যোৱা ক্লাছ 9 এনুৱেল এক্সামিনেশ্যনৰ জেনেৰেল মেথমেটিক্সৰ মাল্টিপল চইচ কুৱেশ্যনখিনিৰ সমাধানলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু এই কুৱেশ্যনসমূহ সাধাৰণতে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা যায় অৰ্থাৎ পাঠ্যপুথিৰ অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীৰ পৰা সাধাৰণতে এই বিভিন্ন গণিত বিষয়ৰ প্ৰশ্নোত্তৰসমূহ অহা দেখা যায় গতিকে আহকচোন চাওঁ কুৱেশ্যনসমূহ কুৱেশ্যন নম্বৰ 1 5/2 দশমিক আখৰটো লিখা ইয়াক যদি আমি হৰণ কৰোঁ তেতিয়া উত্তৰটো হ'ব অপচন নম্বৰ ডি শুদ্ধ হ'ব মই কেৱল অপচনখিনি মই দি গৈছো পৰৱৰ্তী সময়ত যদি তোমালোকে বিচাৰা তেনে কমেন্ট কৰিবা মই ডেসক্ৰিপটিভ ভাৱে এই সমূহ বুজাবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 2 2 into 3 অৰ্থাৎ 6 এটো হ'ব আপোনাৰ 6/5 ৰ এটা পাৱাৰ 0 আছে গতিকে উত্তৰটো হ'ব অপচন নম্বৰ এ যিকোনো পাৱাৰ সংখ্যাৰ যদি পাৱাৰ 0 থাকে তেতিয়ালে আনসাৰটো হ'ব অপচন নম্বৰ বি 1 কোৱেশ্চন নম্বৰ 3 আছে √2 1/1.41 তেন্তে √8 ৰ মান কিমান হ'ব √8 ৰ মান হ'ব 2.82 question number 4 1.10 100 10001 অৰ্থাৎ এই ধৰণে এটা সংখ্যাখিনি গৈ থাকিব ক্ৰম হ'ব গতিকে এইটো এটা কি সংখ্যা হ'ব এটা হ'ব সাধাৰণতে অপৰিমেয় অৰ্থাৎ ইৰেচনেল নম্বৰ হ'ব question number 5 x³ + y³ উৎপাদক বিশ্লেষণ কৰিলে হ'ব মানে x³ + y³ ৰ সূত্ৰটো লিখিব দিছে এৰ অপচন নম্বৰ সি শুদ্ধ হ'ব তা পৰৱৰ্তী প্ৰশ্ন আহিছো পৰৱৰ্তী 6 নম্বৰ কোৱেশ্চনত আছে 3√6 + 4√6 ইয়াৰ উত্তৰটো কি হ'ব 3 আৰু 4 যদি যোগ কৰো 7 হ'ব গতিকে আমাৰ অপচনটো হ'ব 6 বি শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 7 16 3/4 ৰ মান কিমান হ'ব এটা 16 যদি আমি হৰণ কৰো 2 টু দা পাৱাৰ 4 হ'ব আৰু এটো 3/4 হ'ব যদি কাটি দিও এটা অপচন নম্বৰ 3 হ'ব 2 কি হলে আপোনাৰ অপচন নম্বৰ সি শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন আহিছো এটা সংখ্যা আৰক পৰিমেয় সংখ্যা বুলি কোৱা হয় যদি ইয়াক ডেশ আৰ্হিত প্ৰকাশ কৰিব পাৰিব p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিব কিন্তু এজত q ≠ 0 হ'ব গতিকে এইখিনি শুদ্ধ হ'ব অপচন নম্বৰ সি টো শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 9 যদি px x³ + x² + x + 1 হয় তেন্তে p1 ৰ মান কিমান হ'ব যদি 1 ৰ ভ্যালু পুট আপ কৰো তেতিয়া অপচন নম্বৰ হ'ব ডি শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 10 -4, -8 বিন্দুটো কোন চুকত আছে ই সাধাৰণতে -8 আৰু -2 যেটো আছে গতিকে শব্দ অপচন নম্বৰ সি তৃতীয় চুকত আছে কোৱেশ্চন নম্বৰ 11 তলৰ কোনটো বিন্দুত x অক্ষৰ ওপৰত থাকিব x অক্ষৰ ওপৰত বিন্দুত সাধাৰণতে y মান 0 হ'ব x থাকিব আৰু y এটো ক্ৰমত যদি থকা হয় অপচন নম্বৰ আমি চাও বি শুদ্ধ হ'ব এটা অপচন নম্বৰ 12 লৈ আইছো -3, -5 বিন্দুটোৰ কুটি কি হ'ব ভুজ আৰু কুটি প্ৰথমটো ভুজ দ্বিতীয়টো কুটি গতিকে অপচন নম্বৰ এ হ'ব আমাৰ শুদ্ধ উত্তৰ Question number 13 x অক্ষৰ সমীকৰণটো কিমান x অক্ষৰ সমীকৰণটো হ'ব y 0 অপচন নম্বৰ সি Question number 14 2x + 3y + 5 0 সমীকৰণটোৰ সমাধান সংখ্যা কি হ'ব এটো সমাধান কৰিলে যদি মাইনাস থাকে তেতিয়া সমাধান কৰিব পৰা যাব যদি প্লাস যেটো আমাক প্লাস দিছে গতিকে আমাৰ অসংখ্য অৰ্থাৎ ইনফিনিট নাম্বাৰ থাকিব Question number 15 তলৰ কোনটো এটা ত্ৰিভুজৰ কোণ হ'ব পাৰে ত্ৰিভুজ হ'বলৈ হলে সাধাৰণতে 180 হ'ব লাগিব গতিকে তোমালোকে কৰি চাবা ইয়াৰ অপচনটো সি হ'ব Question number 16 ত্ৰিভুজৰ সমান বিপৰীত বাহুবোৰ সদায় সাধাৰণতে কি হ'ব অপচন নম্বৰ ডি সমান Question number 17 যদি ত্ৰিভুজ ABC সৰ্বাংগক ত্ৰিভুজ PQR যত A কোণ = 70 ডিগ্ৰী B কোণ = 80 ডিগ্ৰী আৰু C কোণ = 30 ডিগ্ৰী হয় তেন্তে R কোণৰ ভ্যালু কি হ'ব R কোণ যেটো C সমান গতিকে অপচন নম্বৰ এ হ'ব শুদ্ধ আমাৰ 30 ডিগ্ৰী Question number 18 এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখনৰ তৃতীয় বাহুটো সাধাৰণতে কি হ'ব তৃতীয় বাহুটোৰ ওপৰত সাধাৰণতে সমান্তৰাল হ'ব অপচন নম্বৰ বি এটা পৰৱৰ্তী প্ৰশ্ন আহিছিল কোৱেশ্চন নম্বৰ 19 এটা চতুৰ্ভুজৰ কোণবোৰৰ অনুপাত 3:4:5:6 তেতিয়াহলে চতুৰ্ভুজটোৰ কোণ কি হ'ব যেটো চতুৰ্ভুজটো তাত কিমান ডিগ্ৰী কোণ থাকিব 360 কোণ থাকিব গোটেইখিনি যদি যোগ কৰো 3 4 7 7 12 12 18 হ'ব গতিকে 18 যদি ডিভাইড কৰি 20 হ'ব গোটেইখিনি লগত যদি 20 পূৰণ কৰা তেতিয়াহলে উত্তৰটো অপচন নম্বৰ এ শুদ্ধ হ'ব এতিয়া কোৱেশ্চন নম্বৰ 20 লৈ আহিছো ভূমি পি আৰু উচ্চতা h বিশিষ্ট সমান্তৰিকৰ কালি ডেশ বৰ্গ একক সমান্তৰিকৰ কালি হতে সাধাৰণতে ভূমি পূৰণ উচ্চতা গতিকে অপচন নম্বৰ সি হ'ব শুদ্ধ Question number 21 তলৰ কোনটো চিত্ৰত এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ একে ভূমি আৰু একে সমান্তৰাল অৱস্থিত হ'ব চাবলৈ দিছে প্ৰথমটো যদি চাও এটো লগত মিলিব আৰু এটো বাহুৰ লগত এটো বাহুৰ লগত হৈছে কিন্তু গতিকে বাকিখিনিটো মিলাই নাই গতিকে অপচন নম্বৰ এটোৱে শুদ্ধ হ'ব এটো চিত্ৰ চাই কৰিবলৈ দিছিলে তাৰ পৰা দ্বিতীয়তে আছে অৰ্ধবৃত্তস্থ কোনটো কি হ'ব অৰ্ধবৃত্তস্থ কোনটো হ'ব অপচন নম্বৰ বি 90 ডিগ্ৰী Question number 23
যদি চিত্ৰত যদি ও কেন্দ্ৰবৃত্তৰ কেন্দ্ৰবিন্দু হয়, ও বৃত্তটোৰ কেন্দ্ৰবিন্দু হয়, তেন্তে এছচিবিৰ মান ওলাব দিছে। এ চি আৰু বিৰ ভ্যালু ওলাব দিছে। গতিকে এছচিবি যেহেতু অৰ্ধবৃত্ত কৈছে অপচন নম্বৰ এটো শুদ্ধ হ'ব। ও কেন্দ্ৰবৃত্ত ঠিকে এ শুদ্ধ হ'ব 40 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 24 যদি চিত্ৰত BAC = 35 ডিগ্ৰী, BDC = নাই ওলাব দিছে BAC = BDC, গতিকে অপচন নম্বৰ ডি পানো এটো একে হ'ব 35 হ'ব, অপচন নম্বৰ বি শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 25 এ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজৰ কালি কিমান? সমবাহু ত্ৰিভুজৰ কালি হ'ব √3/4 a², অপচন নম্বৰ বি শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 26 যদি এটা গোলকৰ ব্যাসাৰ্ধ r তেন্তে আয়তন কিমান হ'ব? গোলকৰ ব্যাসাৰ্ধ গোলকৰ আয়তনৰ সূত্ৰটো হৈছে অপচন নম্বৰ সি 4/3 πr3। কুৱেশ্যন নম্বৰ 27 এটা ঘনকৰ প্ৰতিটো বাহু 3 সেন্টিমিটাৰ আৰু মুখখন খোলা, তেন্তে ইয়াৰ পৃষ্ঠকালি কি হ'ব? 6a² যদি কৰা হয় তেতিয়া অপচন নম্বৰ 54 হ'ব, গতিকে আমাৰ শুদ্ধটো অপচন নম্বৰ এ। কুৱেশ্যন নম্বৰ 28 এটা লম্ব বৃত্তাকাৰ চুঙাৰ পৃষ্ঠৰ সংখ্যা কিমান? এটা লম্ব বৃত্তাকাৰ চুঙাৰ পৃষ্ঠৰ সংখ্যা হ'ব অপচন নম্বৰ সি 3। কুৱেশ্যন নম্বৰ 29 শ্ৰেণী অন্তৰাল 90 পৰা 120 চিহ্ন কি হ'ব? ইয়াৰ চিহ্ন হ'ব 90 পৰা 120 যদি চাওঁ মাজৰ সংখ্যাটো হ'ব 105। কুৱেশ্যন নম্বৰ 30 20টো কোন শ্ৰেণী 20টো কোনটো অন্তৰালৰ অন্তৰ্ভুক্ত কৰা হ'ব? 20টো সাধাৰণতে 20 পৰা 30 হ'ব, অপচন নম্বৰ সি শুদ্ধ হ'ব। এতিয়া আহিলে কুৱেশ্যন নম্বৰ 31 এটা ঘটনা সম্ভাৱিতা দেশৰ মাজত আৰু সম্বন্ধিত থাকে। সাধাৰণতে ঘটনাটা সম্ভাৱিত হ'ব হ'লে সাধাৰণতে শূন্য আৰু শূন্যতকৈ ডাঙৰ আৰু একতকৈ ডাঙৰ বা সমান হ'ব লাগিব। কুৱেশ্যন নম্বৰ 32 দিছে আমাক সকলোবোৰ সমবাহু ত্ৰিভুজ সৰ্বসম, এইটো অশুদ্ধ হ'ব, সকলোবোৰ সমবাহু ত্ৰিভুজ সৰ্বসম নহয়। কুৱেশ্যন নম্বৰ অপচন নম্বৰ 2 সমান ব্যাসাৰ্ধৰ সকলোবোৰ বৃত্তই সৰ্বসম, ঠিক সমান বৃত্ত এই ধৰণে যদি উল্লেখ কৰে এইটো শুদ্ধ হ'ব। আৰু 3 নম্বৰ উক্তিটো দিছে সমান বাহুৰ সকলোবোৰ বৰ্গই সৰ্বসম, এইটো শুদ্ধ হ'ব। গতিকে 2 আৰু 3 শুদ্ধ হ'ব, 2 3 শুদ্ধ হ'লে অপচন নম্বৰ বি টো আমাৰ কাৰেক্ট হ'ব। মই এই ধৰণে তোমালোকক অপচন কেইটা দি দিম, তোমালোকে চাই ল'বা। কুৱেশ্যন নম্বৰ 33 চিত্ৰত ও বৃত্তৰ কেন্দ্ৰবিন্দু AB ৰ ব্যাস আৰু CAB = 60, এতিয়া CAB = কিমান মান হয়? CAB ৰ ভ্যালু দিয়া আছে 60, তেতিয়াহ'লে আমাৰ ACB ওলাব লাগে 90 ডিগ্ৰী কৈছে আমাক। ACB হয় 90 ডিগ্ৰী আছে, গতিকে এইটো শুদ্ধ হ'ব অপচন নম্বৰ 2। আৰু দিছে দ্বিতীয়তে আমাৰ দিছে CBA এইটো 80 ডিগ্ৰী আছে, কৰি চাবা 90 যদি 80 হয় এটাটো 90 যেহেতু হৈ গ'ল 90 হৈ গ'ল, আনটো হ'ল 60 150 হ'ল, গতিকে 150 হ'লেতো 80 হ'ব নোৱাৰে, গতিকে এইটো হ'ব অশুদ্ধ হ'ব 2 নম্বৰ উক্তিটো। আৰু 3 নম্বৰ উক্তিটো দিছে CDA = 32, CDA 30, এইটো শুদ্ধ হ'ব কাৰণ যদি দুটা যোগ কৰি যিহেতু 150 হ'ল আৰু এটা লগালে 180 হ'ব, গতিকে এইটো অপচন নম্বৰ সি টো শুদ্ধ। 34 পৰা 36 লৈ কেইটামান বিকল্প দিছে, তাত বাছি ওলাব লাগে। দিছে দুইটা উক্তি আৰু দুইটা উক্তি এ আৰু 2 শুদ্ধ, কেৱল এটা উক্তি শুদ্ধ, অকল উক্তি 2 শুদ্ধ আৰু দুইটা উক্তি এ আৰু 2 অশুদ্ধ। এটা তোমালোকে মিলাই ল'বা, মই কৈ যাম তোমালোকক। কুৱেশ্যন নম্বৰ 34 দিছে 24 আৰু 42 ৰ লসাগু 168, এইটো শুদ্ধ হয়। আৰু 24 আৰু 42 ৰ গসাগু 6, এইটো শুদ্ধ হয়, গতিকে শুদ্ধ হ'লে তোমালোকে মিলাই চাবা। কুৱেশ্যন নম্বৰ 35 পৰিমেয় সংখ্যাবোৰত বিয়োগত আবদ্ধ নহয়, পৰিমেয় সংখ্যাবোৰ বিয়োগত আবদ্ধ নহয়, যেটো নহয় বুলি কৈছে, গতিকে পৰিমেয় সংখ্যাবোৰ বিয়োগত আবদ্ধ নহয়, এইটো শুদ্ধ হ'ব, নহয় বুলি যেটো উল্লেখ কৰিছে। আৰু 2 নম্বৰ দিছে যে পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ 0, এইটো গুণাত্মক অভেদ 0 নহয় 1 হ'ব লাগে, গতিকে এইটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 36 আছে, 36 ৰ দুটা ফৰ্মুলা দিছে, তোমালোকে ফৰ্মুলাটো যদি চোৱা হয় দেখিয়ে পাবা, তোমালোকে ইয়াত প্লাস হ'ব লাগিছিলে, গতিকে এইটো আমাৰ অশুদ্ধ হয় 1 নম্বৰ উক্তিটো, আৰু দ্বিতীয় উক্তিটো আমাৰ ৰাইট আছে। তাৰপৰা আকৌ 37 বা 39 লৈ কেইটামান দাবী আৰু কাৰণ দিছে, সেইকেইটা কৰিব লাগিব। কুৱেশ্যন নম্বৰ 37 দিছে যদি এখন কিতাপৰ দাম 500 টকা আৰু লাভ যদি 20 টকা হয় তেন্তে লাভৰ শতাংশ 4%, হয় নহয় যদি তোমালোকে কৰি চোৱা এইটো ফৰ্মুলা, যেটো লাভৰ শতাংশ লাভ ডিভাইডেড বাই কিনাৰ দাম ইনটু 100, তোমালোকে এইটো যদি কৰি চোৱা ইয়াৰ উত্তৰটো শুদ্ধ হ'ব। তাৰপৰা 38 দিছে 3x² + x - 1 = x + 1 ওইটো ব্ৰেকেট আছে 3x - 2 + 1, এইটো সমানটো ওলাব দিছে যে ভাজ্য ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ, এইটো কৰি চাবা নিশ্চয় উত্তৰটো শুদ্ধ হ'ব।
গতিকে এইটো দাবী আৰু কাৰণে শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 39 ও কেন্দ্ৰযুক্ত বৃত্তত যদি AB এডাল জিয়া আৰু OC লম্ব AB তেন্তে AC not equal to BC এটো শুদ্ধ হয় তাৰপৰা এটা বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ কেন্দ্ৰৰ পৰা টনা জিয়ালৈ টনা লম্বই জিয়াডালক সমদ্বিখণ্ডিত কৰে এটো শুদ্ধ হয় কুৱেশ্যন নম্বৰ 40 যদি মিলাবলৈ দিছে 2x² এটা একক পদ হয় এটো দ্বিপদ হয় আৰু এটোটা ত্ৰিপদ হয় এটো মিলাই লবা তোমালোকে এটা কৈছে এটা ঘনকৰ প্ৰতিটো বাহুৰ মান 10 cm হলে ক অংশৰ লগত খ অংশ মিলোৱা যদি ঘনকৰ ঘনকৰ সূত্ৰখিনি যদি জানা তোমালোকে নিশ্চয় গম পাৰিবা যে মুঠ পৃষ্ঠকালি 6 হ'ব এটা মুখৰ কালি 100 হ'ব আৰু আয়তন হ'ব 1000 মিলাই চাবা এই ধৰণে কুৱেশ্যন 42 দিছে কিন্তু এই চিত্ৰটো ইমান স্পষ্টভাৱে দেখি পোৱা নাই গতিকে এটো তোমালোকক মই কৰি নিদু কুৱেশ্যন 43 চিত্ৰত থকা শংকুৰ বক্ৰপৃষ্ঠকালি ওলাব লাগে পাই আর এল যদি লোৱা অপচন নম্বৰ এ শুদ্ধ হ'ব তাৰপা চাওক কুৱেশ্যন নম্বৰ 44 ABCD চতুৰ্ভুজৰ P, Q, R আৰু S ক্ৰমে বাহুবোৰ AB, BC, CD আৰু D এ মধ্যবিন্দু হয় তেতিয়াহলে PQRS ক সমান দৈৰ্ঘ্যৰ প্ৰমাণ কৰিবলৈ শুদ্ধ শুদ্ধ প্ৰণালীৰ ক্ৰমটো বাছি ওলাব লৈছে মানে কি ধৰণে এটা আমি অংকন প্ৰণালী কৰি দেখাও এটো কৰিব লাগিব যদি চাও প্ৰথমতে 5 আহিব কৰ্ণ AC অংকন কৰা হল প্ৰথমে লিখিব লাগিব গতিকে 5 ৰ অপচন কিটা ভিতৰত দুটা ইতিমধ্যে কাটাই হৈ যাব তাৰ পিছত আমি দ্বিতীয়তে আমি কি কৰিম দ্বিতীয়তে আমি S আৰু সমান্তৰাল AC SR 1/2 AC দেখুৱা হল গতিকে পাঁচৰ পিছতে আমাৰ কি অপচন লাগিব 2 গতিকে পাঁচৰ পিছৰ অপচনটো আমাৰ 2 শুদ্ধ আছে বাকি বিলাক দুটো নাই গতিকে কাটা গল অপচন নম্বৰ বি আমাৰ শুদ্ধ হ'ব কুৱেশ্যন 45 ত আছে যদি ABC PQ P, Q, R ক্ৰমে AB, BC, C এর মধ্যবিন্দু হয় তেন্তে AP, QR কালি কিমান হ'ব তেন্তে AP, QR কালি অপচন নম্বৰ বি শুদ্ধ হ'ব